নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বি ফাৰ্মৰ মেৰিট লিষ্ট আহি গ'ল। তো বহু সংখ্যক কেণ্ডিডেটে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মত এপ্লাই কৰিছিল। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মত এপ্লাই কৰিবৰ কাৰণে SSUHS CEE এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগে আৰু ইয়াৰে ডিউৰ থ্ৰুদি এপ্লাই কৰিব লাগে। তো ইয়াৰে যি মেৰিট লিষ্ট আছে বা শ্বৰ্ট লিষ্ট কেণ্ডিডেট আছে সেয়া ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। ইয়াৰে নটিচখন ডাউনলোড দিবৰ কাৰণে নটিফিকেশ্যনত যাব লাগিব। ইয়াৰে যিটো প্ৰথমত দিয়া আছে সেইটো বি ফাৰ্ম প্ৰেক্টিছে। তো বি ফাৰ্মৰ নৰ্মেল মেৰিট লিষ্টখন ডাউনলোড কৰিবৰ কাৰণে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনটো দি দিম। তো আপোনালোকে ইয়াতে চাব পাৰে, ইয়াতে এইটো লিষ্ট অফ কেণ্ডিডেটছ প্ৰভিশ্যনেলি শ্বৰ্ট লিষ্টেড ফৰ কাউন্সিলিং কাম এডমিশ্যন ইনটু বি ফাৰ্ম প্ৰগ্ৰাম ফৰ দ্য একাডেমিক ছিজন 2024-25 ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিম, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ ভিতৰত তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে ডাউনলোড অপশ্যন আছে। তো ডাউনলোড অপশ্যনত ক্লিক কৰি ডাউনলোড কৰি ল'ব। তো ইয়াতে নটিচখনত গভাৰ্ণমেণ্ট কি চিট আছে বা নমিনেটেড কেটেগৰী কি হয় আৰু ইয়াৰে এইখন প্ৰাইভেট হয় নে চৰকাৰী হয়, এই সকলোবিলাক আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো ইয়াতে দিয়া আছে দ্য ফলোইং কেণ্ডিডেট হেভ টু বিন প্ৰভিশ্যনেলি শ্বৰ্ট লিষ্টেড ফৰ ফাৰ্ষ্ট ফেজ অফ কাউন্সিলিং অন 8 আগষ্ট। তো ইয়াৰে ফাৰ্ষ্ট কাউন্সিলিং 8 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। তো ইয়াতে দিয়া মেৰিট লিষ্টত যিবিলাক কেণ্ডিডেট আছে সেইবিলাক ইয়াৰে ফাৰ্ষ্ট কাউন্সিলিঙত যাব পাৰিব। তো ইয়াতে জেনেৰেল মেৰিট লিষ্ট অফ কেণ্ডিডেট ইৰেছপেক্টিভ অফ কেটেগৰী। তো ইয়াতে এইখন জেনেৰেল মেৰিট লিষ্ট হয়। তো ইয়াতে বি ফাৰ্ম লেটাৰিয়েল আছে। তো বি ফাৰ্ম লেটাৰিয়েলৰো মেৰিট লিষ্ট আছে। তো প্ৰথমতে জেনেৰেল মেৰিট লিষ্টখনত সকলোবিলাক কম্বাইন কৰিও দি দিছে। তো আৰু আপোনালোকক এটা কথা কৈ দিওঁ, ইয়াতে মেৰিট লিষ্টত নাম থকা মানে চিট পোৱা নহয়, কাৰণ আপোনালোকে চাব পাৰে তাত চিট কেপাচিটি বহুতকৈ কম আছে, 50-60টামান চিট কেপাচিটি আছে, কিন্তু মেৰিট লিষ্টখনত বহুত সংখ্যক কেণ্ডিডেটৰ নাম আছে। তো প্ৰথম জেনেৰেলখনত 153 কেণ্ডিডেটৰ নাম আছে। নেক্সট ডি ফাৰ্মৰ পৰা বি ফাৰ্মত যোৱাত আছে 44 আৰু মাজতে এটা এমপ্লয়মেণ্ট কেটেগৰীত আছে। তো ইয়াতে চিৰিয়েল নং দিয়া আছে, ইয়াতে এপ্লিকেশ্যন নংটো এপ্লাই কৰা এপ্লিকেশ্যন নম্বৰটো আছে, আপোনালোকৰ নামটো দিয়া আছে, ইয়াতে কি কেটেগৰী বা কাষ্টৰ পৰা বিলং কৰে সেইটো দিয়া আছে, আৰু ইয়াতে SSUHSৰ CEEৰ স্ক'ৰ কাৰ্ডটো দিয়া আছে। তো স্ক'ৰ কাৰ্ডত আপোনালোকে কিমান মাৰ্ক পাইছিল সেইটো মাৰ্কটো ইয়াতে দিয়া আছে, আৰু আপোনালোকৰ CEEৰ ইয়াতে ৰেংকটো দিয়া আছে। তো ইয়াতে জেনেৰেল মেৰিট লিষ্টতো কিছুমান ডি ফাৰ্ম কৰা ষ্টুডেণ্টৰ নামো সোমাই আছে। তো তেওঁলোকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই, তো তেওঁলোকে কাউন্সিলিঙত যাব পাৰিব। তো কাউন্সিলিঙত ডাইৰেক্ট ইয়াৰে মেৰিট লিষ্টৰ ৰেংক ৱাইজ তেনেকৈ মাতিব, চিৰিয়েল নম্বৰ ৱাইজ। তো ইয়াতে কেটেগৰী এমপ্লয়মেণ্ট কোটাৰ পৰা মাত্ৰ এজনে কেণ্ডিডেট আছে। আৰু নেক্সট ইয়াতে ডি ফাৰ্ম ফৰ এডমিশ্যন টু বি ফাৰ্ম ফাৰ্ষ্ট ছেম এণ্ড বি ফাৰ্ম থাৰ্ড ছেমিষ্টাৰ লেটাৰিয়েল এণ্ট্ৰি। তো ইয়াতে লেটাৰিয়েল এণ্ট্ৰিৰো কিছুমান ইয়াতে কেণ্ডিডেটৰ নাম আছে, আৰু ওপৰৰ মেৰিট লিষ্টখনৰ কিছুমান লেটাৰিয়েল এণ্ট্ৰিৰ নাম আছে। তো এইখন মেৰিট লিষ্টখন মিক্সাৰ হিচাপে আছে। তো আপোনালোকে যদি কম খৰচতে ডি ফাৰ্ম আৰু বি ফাৰ্ম পঢ়িব খোজে তেনেহ'লে এই কলেজখনত পঢ়িব পাৰে, ৰাজপুতনা কলেজ অফ ফাৰ্মাচী। এইখন বাংগালোৰত অৱস্থিত। তো এই কলেজখন আছে, আৰু অসমৰ কাৰণে কিছুমান কেণ্ডিডেটে ল'ব খুজিলে তাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, তো তাৰে কাৰণে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। তো এইখন বাংগালোৰৰ কলেজ, বহুতে ফিজ কম হয়। তো ইয়াতে ডি ফাৰ্মৰ কাৰণে ফাৰ্ষ্ট ইয়েৰত 1,20,000 টকা, এনে ডি ফাৰ্মত টোটেল ফিজ 1,60,000 টকা, আৰু যদি হোষ্টেল লয় তেনেহ'লে 2,80,000 টকা টোটেল ফিজ। আৰু বি ফাৰ্মৰ কাৰণে উইথাউট হোষ্টেল 3,90,000 টকা, আৰু বি ফাৰ্মৰ যদি হোষ্টেল লয় তেনেহ'লে 6,60,000 টকা। তো অসমৰ কম্পেয়াৰ কৰিলে এই কলেজখনত বহুতে ফিজ কম হয়। যদি এই কলেজখনত আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ডিছপ্লেত দিয়া নম্বৰত কণ্টেক্ট কৰিব পাৰে। তো নেক্সট ইয়াৰে কাউন্সিলিঙত কাউন্সিলিং আৰু এডমিশ্যনত কি কি ডকুমেণ্ট লাগিব। তো এই ডকুমেণ্টবিলাক অৰিজিনেল আৰু ছেল্ফ এটেচ জেৰক্স লাগিব। তো প্ৰথমতে প্ৰিণ্ট কপি অফ এপ্লিকেশ্যন ছাবমিটেড অনলাইন। তো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিখন অনলাইন এপ্লাই কৰিছিল সেইখন লাগিব। তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট কাৰ্ড, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। তাৰপিছত SSUHS CEE ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড আৰু স্ক'ৰ কাৰ্ড। তাৰপিছত PRC কাষ্ট চাৰ্টিফিকেট। নেক্সট এইবিলাক গেপ চাৰ্টিফিকেটো লাগিব ইয়াতে। তো মেডিকেল চাৰ্টিফিকেট, তাৰপিছত EWS চাৰ্টিফিকেট, এইবিলাক আপোনালোকৰ চাৰ্টিফিকেট লাগিব। তো লেটাৰিয়েল এণ্ট্ৰিৰ কাৰণে দিয়া আছে।
আৰু ইয়াতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো লাগিব। নেক্সট ইয়াতে ডেট অফ কাউন্সিলিং 8 আগষ্ট তাৰিখে হ'ব। তো ইয়াতে কাউন্সিলিংটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্স ডিব্ৰুগড় ইউনিভাৰ্চিটিত হ'ব। তো 8 আগষ্ট তাৰিখে কাউন্সিলিং আছে আৰু 9 আগষ্ট তাৰিখৰ পৰা ইয়াৰ এডমিশ্যন। 9 আগষ্ট আৰু 12 আগষ্ট লাষ্ট তাৰিখ কাউন্সিলিঙৰ আৰু ইয়াৰ ক্লাছ 12 আগষ্ট তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তো ইয়াৰে এণ্ডমেণ্ট কেটেগৰিজ আছে সেইটো এক প্ৰকাৰৰ স্পন্সাৰ বা প্ৰাইভেট কেটেগৰি হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিখন প্ৰাইভেট নহয়, কিন্তু ইয়াতে বি ফাৰ্মৰ কিছুমান প্ৰাইভেট চিট আছে আৰু কিছুমান গভৰ্ণমেণ্ট চিট আছে। তো কিমান প্ৰাইভেট চিট আছে এইটো আলোচনা কৰিম। তো ইয়াত আপোনালোকে এণ্ডমেণ্ট কেটেগৰীৰ এডমিশ্যন ফিজ চাব পাৰে 7,000, 3,700, 3,788 আৰু কোৰ্চ ফিজ 45,000 টকা। তো 48,000ৰ ওপৰত ধৰিব পাৰে। নেক্সট যি ষ্টেট নমিনেটেড কেটেগৰী আছে এইটো গভৰ্ণমেণ্ট কেটেগৰী হয়। তো ইয়াৰে ফিজটো কম হয়। তো ইয়াৰে এডমিশ্যন ফিজ 3,788 আৰু কোৰ্চ ফিজটো 2,400। তো ইয়াতে বি ফাৰ্মত 50টা চিট কেপাচিটি আছে। তো এইকেইটা অসমৰ কাৰণে হয়। তো এই চিটকেইটা গভৰ্ণমেণ্ট চিট হয়। জেনেৰেলৰ কাৰণে মাত্ৰ 3টা গভৰ্ণমেণ্ট চিট আছে। তো SCৰ কাৰণে এটা, STৰ কাৰণে এটা আৰু ডি ফাৰ্মৰ কাৰণে 2টা। বাকী ইয়াতে এইকেইটা নৰ্থ ইষ্টৰ 12টা চিট কেপাচিটি আছে। মেঘালয় 2টা, মিজোৰাম 2টা, অৰুণাচল 2টা, নাগালেণ্ড 2টা, ত্ৰিপুৰা 2টা আৰু মণিপুৰ 2টা। নেক্সট ইয়াতে এণ্ডমেণ্ট কেটেগৰীৰ কাৰণে যিটো এক প্ৰকাৰ স্পন্সাৰ বা প্ৰাইভেট কেটেগৰী, তো তাত 29+2 তো 2টা আছাম ৰাইফলছৰ নৰ্মেলি 29টা চিট আছে। 2টা আছাম ৰাইফলছ আৰু 5টা জেনেৰেল AWSৰ কাৰণে। তো বি ফাৰ্মৰ 3rd চেম লেটাৰেল এণ্ট্ৰিৰ কাৰণে এণ্ডমেণ্ট কেটেগৰীৰ পৰা 5টা চিট কেপাচিটি আছে। আপোনালোকে ইয়াতে চাব পাৰে এই সকলোবিলাক ডিটেইলছ দিয়া আছে। এই সকলোবিলাক ডিটেইলছ আপোনালোকক বুজাই দিলোঁ। তো ইয়াতে মেৰিট লিষ্টৰ কাৰ নাম আহিছে জনাব। তো ইয়াৰে ছেকেণ্ড কাউন্সিলিং হ'লে চেনেলত জনাই দিবলৈ চেষ্টা কৰিম। তো ছেকেণ্ড কাউন্সিলিং হোৱাৰ ইমানখিনি সম্ভাৱনা নাই। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।